লাখ লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ যিসকলৰ চৰকাৰী ঘৰ নাই বা পকা ঘৰ নাই তেওঁলোকৰ বাবে এই খবৰ কেৱল দৰিদ্ৰ লোকে নহয় মধ্যবিত্তও এই সুবিধা লাভ কৰিব 1 কোটি চৰকাৰী ঘৰ ইতিমধ্যে এই চৰকাৰী ঘৰসমূহ সাজু কৰিছে এই ঘৰসমূহৰ বাবে পঞ্জীয়ন অনলাইনত যি পঞ্জীয়ন বা ৰেজিষ্ট্ৰেচন চৰকাৰে আৰম্ভ কৰিছে এনেকুৱা 1 কোটি ঘৰ বিতৰণ কৰা হ'ব ইয়াৰ বাবে আপুনি পঞ্জীয়ন কৰিব লাগিব অনলাইনত আপুনি পঞ্জীয়ন কৰিব লাগিব এই সমূহ ঘৰৰ বাবে অনলাইনত আবেদন কৰিব লাগিব pmay.mis.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু সামাজিক মাধ্যমত চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে এই সমূহ ঘৰ চহৰ অঞ্চলত ভূমিহীন লোকে এই ঘৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি চহৰত থাকে আপোনাৰ যদি পকা ঘৰ নাই এই খবৰ আপোনাৰ বাবে নতুন বছৰৰ প্ৰাক্ষণত চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে সৰু ঘূৰা নহয় 1 কোটি ঘৰ সাজু কৰা হৈছে চহৰ অঞ্চলত দিয়া হ'ব পঞ্জীয়ন অনলাইনত আৰম্ভ হৈছে গতিকে যিসকলে এই বাতৰি চাই আছে যাৰ ঘৰ নাই তেওঁলোকে ইয়াৰ বাবে পঞ্জীয়ন কৰক আজি চৰকাৰৰ তৰফৰ পৰা ৰাজ্যলৈ এই আহ্বান কৰা হৈছে কিদৰে পঞ্জীয়ন কৰিব সেয়া জনাম 1 কোটি নতুন ঘৰৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে সকলো কথা জনাম কিন্তু এই মুহূৰ্তত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো যে কিদৰে সমগ্ৰ প্ৰক্ৰিয়া অব্যাহত আছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী আৰবান যি আবাস যোজনা আছিল 2.0 কথা উল্লেখ কৰিছে ইয়াত লিখি দিয়া হৈছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ 1 কোটি গতিকে এই সমূহ প্ৰতি ঘৰ হ'ব 1 কোটি ঘৰৰ পঞ্জীয়ন আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰ অঞ্চল চহৰত যদি আপুনি ঘৰত থাকিব বিচাৰিছে আপোনাৰ যদি ঘৰ নাই পকি ঘৰ নাই তেতিয়া হলে এই বাতৰি আপোনাৰ বাবে যোগ্য লোকে ইয়াৰ পাছত লিখিছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোন ঘৰখনৰ সপোন পূৰাব পাৰিব অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক আৰু এপ্লাই কৰিবলৈ এটা কিউআৰ কোড দিয়া হৈছে আমি আপোনালোকক দেখুৱাইছো লিংক টু এপ্লাই ইয়াত যদি চাই এটো যদি স্ক্যান কৰে আপোনালোকে স্ক্যান কৰিলে ওয়েবসাইটটো খুলি যাব pmay.mis.gov.in এই ওয়েবসাইট খুলি যাব আৰু তাৰ জৰিয়তে এই কথা কৰিব পাৰিব কিছু সময় আগতে এই কথা প্ৰকাশ কৰা হৈছে ৰাজ্যবাসীয়ে গম নাপায় যদি আপুনি আবেদন নকৰিলে হয়তো আপুনি যোগ্য বিবেচিত নহব অনলাইনত যেহেতু পঞ্জীয়ন আৰম্ভ হৈছে এয়া চাওক CMO আসামৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰ অঞ্চল 2.0 ইয়াৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ নেতৃত্বত অসম চৰকাৰে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ কৰিছে যোগ্যজনে অনলাইন আবেদন কৰি আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ সপোনৰ ঘৰখন দিঠকত নিৰ্মাণ কৰিব পাৰিব 1 কোটি ঘৰৰ বাবে পঞ্জীয়ন পুনৰবাৰ আমি আপোনালোকক দেখুৱাইছো এয়া 1 কোটি ঘৰৰ বাবে পঞ্জীয়ন 1 কোটি নতুন ঘৰ অনলাইন পঞ্জীয়ন ইতিমধ্যে আৰম্ভ হৈছে গতিকে এতিয়া আবেদন কৰক চহৰ অঞ্চলত যদি আপুনি আছে আপুনি যদি নগৰত থাকে আৰু আপুনি নগৰত থাকি যদি ঘৰ বিচাৰি আছে পকি ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেকুৱা 1 কোটি ঘৰৰ বাবে পঞ্জীয়ন প্ৰধানমন্ত্ৰী আবাস যোজনা আৰবানৰ অধীনত আৰম্ভ হৈছে গতিকে pmay.mis.gov.in গৈ আপুনি আবেদন কৰিব পাৰিব আৰু লাখ লাখ লোকৰ বাবে এই ডাঙৰ খবৰটো এই মুহূৰ্তত প্ৰধানমন্ত্ৰী আবাস যোজনা 2.0 বাবে আহিছে আৰু চৰকাৰে কৈছে আজিয়ে অনলাইনত গৈ আবেদন কৰক